ভবাই নাছিলো এনেকৈ আৰম্ভণি হ'ব বুলি। হেল্ল' গাইজ, ৱেলকাম বেক টু দ্য প্ৰাঞ্জল ডায়েৰিজ ব্লগ। মোৰ নাম প্ৰাঞ্জল বসুমতাৰী আৰু মই এজন বডি বিল্ডাৰ। আজি ৰাতিপুৱা সোনকালে উঠি প্ৰথমে মুখ হাত কেইখন ধুই জিম গলো। আজি মটক আৰু মৰাণ জনগোষ্ঠীয়ে তিনচুকীয়া বন্ধ দিছিল যদিও ফিজিকেল হেল্থ বেছি গুৰুত্বপূৰ্ণ, সেইবাবে যি কেইজন আহিব খোজে বা জিমটো একেবাৰে এৰিব নোৱাৰে তেওঁলোকৰ বাবে 10 মান বজালৈ খুলি দিলো। জিম বন্ধ কৰি খবৰ আহিল আমাৰ জিমৰ সৰু ভাইটি এটা দেউতাক ঢুকাল। পলম নকৰি তাৰ ওচৰলৈ খবৰ লবলৈ গলো। একেবাৰে সৰু ল'ৰা, লাহে লাহে জীৱন জিনিবলৈ লৈছে, কিন্তু ভগৱানে তাৰ দেউতাকলৈ গুচি গল। যি হওক, ভাইটিজন বহুত সৰু, ক'ত কেনেকৈ মানুহ ঢুকালে কি কৰিব লাগে একোৱে নাজানে। বাৰু জনাও হয়তো সি এই বেয়া সময়ত সেইবোৰ কৰিবলৈ নোৱাৰিল হয়। আপোনজন ঢুকালে নিজকে সংযোগ কৰাটো বহুত বেছি টান। সঁচাকৈ জীৱন একেবাৰে অকাল্পনিক, কেতিয়া এই দেহা এৰি দিব লাগে কোনো নাজানে। দুদিন আগতে দেখা হাঁহি থকা খুৰাজন আজি নাই। শুনি আচৰিত লাগে, মৃত্যুৰ পৰা কোনো পলাব নোৱাৰে। মানুহ আহে, কিছু মৰম আৰু স্মৃতি দি যায়, তাৰ পিছত নীৰৱে আঁতৰি যায়। সেয়েহে জীৱন থকা সময়খিনি মৰম কৰক, ক্ষমা কৰক আৰু আপোনজনক সন্মান দিয়ক, কাৰণ কেতিয়া বিদায় সময় আহি পৰে তাৰ কোনো আগজাননী নাথাকে। দিনটো তাতে ইটো সিটো কৰাৰ লগতে খৰি চাকি সকলোবোৰ যোগাৰ কৰি দিওঁতে গল। খুৰা আত্মাই চিৰ শান্তি লাভ কৰক। তেওঁ শেষকৃত্য সম্পূৰ্ণ কৰি ৰুম আহিলো। গা পা ধুই চাফা হৈ ভাগৰ লগাত শুই পৰিলো, যিহেতু আজি জিম বন্ধ। আজিলৈ ইমানেই। ভবা নাছিলো মোৰ প্ৰথম ব্লগ এনেকৈ আৰম্ভ কৰিম বুলি। এনিৱে, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ' ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।